Good evening, student. আজি তোমালোকৰ মই ডিফাৰেন্স বিটুইন প্লেন্ট সেল আৰু এনিমেল সেলৰ বিষয়ে অলপ ডিসকাস কৰিম ঠিক আছে প্লেন্ট সেল আৰু এনিমেল সেল বিলাক তোমালোকৰ যোনবিলাক সেল কিছুমান কেৰেক্টাৰিষ্টিক্স আছে যোনবিলাক প্লেন্ট সেলত নাই বা কিছুমান প্লেন্ট সেলত কিছুমান কেৰেক্টাৰিষ্টিক্স আছে যোনবিলাক তোমালোকৰ এনিমেল সেল পোৱা নাযায় ফৰ এক্সাম্পল সাইজ ঠিক আছে প্লান্ট সেলৰ সেল সাইজ বিলাক অলপ লাৰ্জাৰ হয় in comparison to animal cell small ঠিক আছে অলপ সৰু সাইজৰ সেল হয় এনিমেল সেল ঠিক আছে সেল ওয়াল প্লান্টৰ সেল ওয়াল প্ৰেজেন্ট হয় আৰু সেল ওয়াল এনিমেল সেলত এবসেন্ট outermost boundary of animal cell তোমাৰ সেল মেমব্ৰেন টো ঠিক আছে মেমব্ৰেন আৰু তোমাৰ সেল প্লেন্ট সেলত তোমাৰ সেল ওয়াল প্ৰেজেন্ট থাকে সেল মেমব্ৰেনৰ ওপৰত তোমালোকৰ সেল ওয়াল থাকে ঠিক আছে নেক্সট প্লাস্টিক্স মই আগতে কৈছিলো তোমালোকৰ প্লেন্ট সেলত এবসেন্ট হয় প্লেন্ট সেলত প্ৰেজেন্ট আৰু এনিমেল সেলত তোমালোকৰ এবসেন্ট ঠিক আছে নেক্সট ভকিউলছ তোমালোকৰ প্লেন্ট সেলতো থাকে এনিমেল সেলতো থাকে খালি প্লেন্ট সেলত তোমালোকৰ লাৰ্জ সাইজৰ থাকে আৰু এনিমেল সেলত তোমালোকৰ স্মল সাইজৰ থাকে বেছি ফাংশন বেছি ইম্পৰ্টেন্ট ফাংশন রোল প্লে নকৰে ঠিক আছে সেন্ট্ৰোজোম তোমালোকৰ প্লান্ট সেলত এবসেন্ট আৰু এনিমেল সেলত প্ৰেজেন্ট ঠিক আছে তোমালোকৰ কিতাপত টেবুল নম্বৰ 8.1 ত দিয়াই আছে এইবিলাক ঠিক আছে মই জাস্ট টেবুলখন অলপ এক্সপ্লেইন কৰি দিছো নেক্সট আমি আহিম প্ৰকাৰ্টিক সেল আৰু ইউকাৰ্টিক সেলৰ বিষয়ে prokaryotic cell আৰু eukaryotic cell ঠিক আছে eukaryotic cell prokaryotic cell মানে কি pro মানে তোমালোকৰ প্ৰিমিটিভ গ্ৰীক ৱৰ্ড তোমালোকৰ প্ৰিমিটিভ বহুত তোমালোকৰ prokaryotic ঠিক আছে বহুত প্ৰিমিটিভ তাৰ মানে বহুত সিম্পল সেল ঠিক আছে ইয়াৰ prokaryotic cellৰ ডিফাৰেন্সটো হ'ল prokaryotic cellত তোমালোকে নিউক্লিয়াছ ক্লিয়াৰলি নোপোৱা সাইটোপ্লাজমটোৱে তোমালোকৰ গোটেই সেলটোত তোমাৰ বিওপি থাকে আৰু তোমালোকৰ নিউক্লিয়াছৰ যোনবিলাক তোমাৰ অৰ্গেনেলিজ আছে নিউক্লিয়াছৰ ভিতৰত থকা যোনবিলাক তোমালোকৰ স্মল ষ্ট্ৰাকচাৰছ আছে সেই ষ্ট্ৰাকচাৰবোৰ তোমালোকৰ য'ত স্কেটাৰ্ড হৈ থাকে ঠিক আছে তোমালোকে যদি এটা সেল চোৱা সেই সেলত কি হয় সদায় নিউক্লিয়াছটো ফিক্স থাকে বা নিউক্লিয়াছটো ভিজিবল হয় নিউক্লিয়াছৰ বাউণ্ডাৰীটো ভিজিবল হয় তোমালোকৰ প্ৰকাৰ্টিক সেলত কি হয় নিউক্লিয়াছৰ বাউণ্ডাৰীটো clearly visible নহয় for example তোমালোকৰ unicellular organisms like bacteria blue green algae এইবোৰ তোমালোকৰ prokaryotic cellৰ examples হয় ঠিক আছে next eukaryotic cell মানে কি তোমালোকৰ eukaryotic cell মানে advanced cell যোনবিলাক আমি মাল্টিসেলুলাৰ অৰ্গানিজমত ম্যাক্সিমাম পোৱা যায় ঠিক আছে prokaryotic cell মানে কি তোমালোকৰ মেইন যোনটো ডিফাৰেন্স বিটুইন prokaryotic আৰু eukaryotic হয় হেতুৱে হ'ল তোমালোকৰ ভিজিবিলিটি অফ দা নিউক্লিয়াৰ মেমব্ৰেন ঠিক আছে তোমালোকৰ নিউক্লিয়াছৰ যোনটো মেমব্ৰেন সেই মেমব্ৰেনটো কমপ্লিটলি ভিজিবল হয় আৰু চেণ্টাৰত থাকে ঠিক আছে হেতুৱে হ'ল তোমালোকৰ prokaryotic আৰু eukaryoticৰ মেইন ডিফাৰেন্সটো prokaryotic cellত তোমালোকৰ নিউক্লিয়াছটো ক্লিয়াৰলি নাথাকে আৰু eukaryotic cellত তোমালোকৰ নিউক্লিয়াছটো ক্লিয়াৰলি থাকে এইটো সাইটোপ্লাজম এইটো তোমালোকৰ নিউক্লিয়াছ ঠিক আছে আমি ইউকাৰ্টিক সেল হিউমেন বিংছত পাওঁ বা তোমালোকৰ যিমান মাইক্ৰ অৰ্গানিজম বা মাল্টিসেলুলাৰ অৰ্গানিজম আছে ম্যাক্সিমাম তোমালোকৰ ইউকাৰ্টিক সেলে থাকে ঠিক আছে আৰু যোনবিলাক অৰ্গানিজমছৰ প্ৰকাৰ্টিক সেল থাকে আমি সেই অৰ্গানিজম বিলাকক প্ৰকাৰিঅটছ বুলি কওঁ prokaryotes বুলি কওঁ আৰু যোনবিলাক অৰ্গানিজমছৰ তোমালোকৰ ইউকাৰ্টিক সেল থাকে ইউকাৰিঅটছ বুলি কওঁ ঠিক আছে মেইন ডিফাৰেন্সটো হ'ল তোমালোকৰ এই নিউক্লিয়াছৰ যোনটো ক্লিয়াৰ ইন নিউক্লিয়াৰ
মেমব্ৰেন ঠিক আছে নিউক্লিয়'প্লাজমৰ যোনটো ভিজিবিলিটি আৰু সেইটোৱে তোমালোকৰ মেইন ডিফাৰেঞ্চটো হয় ঠিক আছে নেক্সট টাইম আমি চেল ডিভিজন চেল ডিভিজনত তোমালোকৰ প্ৰচেছ আছে তোমালোকৰ এটা যদি চেল থাকে ইয়াত এইটো যদি তোমালোকৰ নিউক্লিয়াছ হয় প্ৰথমতে কি হ'ব তোমালোকৰ সাইটোপ্লাজমটো দুভাগ হ'ব ঠিক আছে আৰু সাইটোপ্লাজমটো প্ৰায় ডাম্বল শেপত হয় আৰু তোমালোকৰ নিউক্লিয়াছটো এনেকৈ ধৰণৰ ডাম্বল শেপ হয় ঠিক আছে ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজ থাৰ্ড ষ্টেজত তোমালোকৰ কি হ'ব এই ডাম্বল শেপটো বেছি ক্লিয়াৰলি হ'ব ইয়াত নিউক্লিয়াছ ডাবল নিউক্লিয়াছ হ'ব ঠিক আছে দুটা নিউক্লিয়াছ হৈ যায় নেক্সট তোমালোকৰ এইটো ষ্টেজৰ পাছত দুটা কমপ্লিটলি ডটাৰ চেল বেলেগ বেলেগ ডটাৰ চেল ফৰ্ম হয় ডটাৰ চেল হয় তোমালোকৰ এইটো চেল ডিভিজন ঠিক আছে ইয়াত তোমালোকৰ দিয়া আছে during division the nucleus of cell split first into two ঠিক আছে split into two হয় next and then cytoplasm divides into two separate parts across the middle two separate parts হয় ঠিক আছে across the middle এই middle তোমালোকৰ separate part হ'ব হয় this process is known as the separation this process of separation is known as the cell division ঠিক আছে এইটো আমি parent cell বুলি কম এই সেলটো তোমালোকৰ য'ৰ পৰা ডটাৰ চেল হ'ব এইটো আমি parent cell বুলি কম parent cell বুলি কম আৰু যোন দুটা সেল প্ৰডিউস হ'ব এই দুটা সেলক আমি ডটাৰ সেলস বুলি ক'ব পাৰো ঠিক আছে আমি ডটাৰ সেল বুলি কম ঠিক আছে ঠিক আছে কিছুমান এক্সাম্পল দিয়া আছে তোমালোকৰ ব্যাকটেৰিয়া এমোইবা এইবোৰ তোমালোকৰ সেল ডিভিজনেদি ৰিপ্ৰডিউস কৰে ঠিক আছে সো আজি তোমালোকৰ কি কি ডিফাৰেন্স বিটুইন প্লান্ট সেল আৰু এনিমেল সেলৰ বিষয়ে পঢ়ালো আৰু নেক্সট তোমালোকৰ প্ৰকাৰ্টিক ইউকাৰ্টিক সেলৰ বিষয়ে অলপ পঢ়িলো আৰু সেল ডিভিজনৰ বিষয়ে বুজিলো ঠিক আছে সেল ডিভিজন কি আছে তোমালোকৰ পেৰেন্ট সেলটো তোমালোকৰ প্ৰথমতে স্প্লিট ইনটু টু হৈছে হয় ডাম্বল শেপ লৈছে ডাম্বল শেপ লৈ তোমাৰ সাইটোপ্লাজমটো ডাম্বল শেপ লৈছে তাৰপিছত তোমালোকৰ কমপ্লিটলি ক্লিয়াৰলি দুটা নিউক্লিয়াছ ফৰ্ম হৈছে এই দুটা নিউক্লিয়াছ কমপ্লিট নিউক্লিয়াছ দুটা ফৰ্ম হৈছে নেক্সট এই সাইটোপ্লাজমটো কমপ্লিটলি ইয়াত ডিভাইড হৈ গৈছে দুটা ডটাৰ সেল দিবলৈ ঠিক আছে সো ষ্টুডেন্টস তোমালোকে যদি কিবা বুজি নোপোৱা থাকি গৈছে তোমালোকে মোক সুধিব পাৰা ঠিক আছে থেংক ইউ